প্ৰেইজ দ্য লৰ্ড। Psalm 40 এটি প্ৰশংসাৰ গান। মই ঈশ্বৰৰ সাহায্য বিচাৰি ধৈৰ্য্যেৰে অপেক্ষা কৰিছিলোঁ, আৰু তেওঁ মোলৈ কাণ পাতি মোৰ ক্ৰন্দন শুনিলে। তেওঁ মোক বিনাশৰ গাত আৰু মাৰাত্মক পিটনিৰ পৰা তুলিলে। তেওঁ শিলাৰ ওপৰত মোক নিৰাপদে ৰাখিলে আৰু মোক সুস্থিৰ কৰিলে। মোক এটা নতুন গান গাবলৈ শিকালে, আমাৰ ঈশ্বৰৰ প্ৰশংসাৰ গান। বহুতে তাকে দেখি সতৰ্ক হ'ব আৰু ঈশ্বৰত ভৰসা কৰিব। যিবিলাকে ঈশ্বৰত ভৰসা কৰে, মূৰ্তিবোৰলৈ মুখ নকৰে বা অসাৰ দেৱতাবোৰৰ আগত সেৱা পূজা নকৰে, তেওঁলোক সুখী। হে প্ৰভু, আমাৰ ঈশ্বৰ, আমাৰ কাৰণে তুমি বহুতো কাম কৰিলা। তোমাৰ নিচিনা আৰু কোনো নাই। তুমি আমাৰ কাৰণে অনেক আচৰিত আঁচনি যুগুত কৰিলা। সেইবোৰ ইমান অলেখ যে মই সেই সকলোবোৰৰ বিষয়ে কৈ কেতিয়াও শেষ কৰিব নোৱাৰো। তুমি বলিদান আৰু নৈবেদ্য নিবিচাৰা। তুমি হোম বলি বা পাপাৰ্থক বলিও খোজা নাই। তাৰ পৰিৱৰ্তে তোমাৰ কথা শুনিবৰ বাবে মোক শ্ৰৱণ শক্তি দিলা। আৰু সেইকাৰণে মই উত্তৰ দি ক'লো, এয়া মই ইয়াতে আছো। বিধান শাস্ত্ৰত মোৰ কাৰণে তোমাৰ নিৰ্দেশবোৰ আছে। হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছা পূৰ্ণ কৰিবলৈ মই কেনে ভাল পাওঁ। তোমাৰ শিক্ষাবোৰ মোৰ অন্তৰত ৰাখো। তোমাৰ লোকবিলাকৰ সভাত, হে প্ৰভু, তুমি যে মোক পৰিত্ৰাণ কৰিলা, সেই বাতৰি ঘোষণা কৰিলো। তুমি জানা যে মই সেই কথা নোকোৱাকৈ কেতিয়াও নাথাকিম। মই পৰিত্ৰাণৰ বাতৰি নিজৰ কাৰণে কেৱল মোৰ হৃদয়তে নাৰাখিলো। মই তোমাৰ বিশ্বস্ততা আৰু সাহায্যৰ কথা সদায় ঘোষণা কৰিলো। তোমাৰ লোকবিলাকৰ সভাত তোমাৰ বিশ্বস্ততা আৰু চিৰস্থায়ী প্ৰেমৰ কথা নোকোৱাকৈ মই কেতিয়াও মনে মনে নাছিলো। হে ঈশ্বৰ, তুমি মোক দয়া নকৰাকৈ নাথাকিবা বুলি মই জানো। তোমাৰ চিৰস্থায়ী প্ৰেম আৰু বিশ্বস্ততাই মোক সদায় নিৰাপদে ৰাখিব। আমিন। Thank you, Jesus. Thank you, Holy Spirit of God. Thank you. Praise the Lord. Praise the Lord. Praise the Lord.